ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ পংকজ ডেকাক মঞ্চত দিবলৈ আমি আহ্বান জনাইছোঁ ৰাম মন্দিৰলৈ খোজকাঢ়ি গৈ আমাৰ তন্ত্ৰমুখৰ গামোচা গৌৰৱান্বিত কৰিছে এতিয়া প্ৰথমতে আমি পংকজ ডেকাক ফুলাম গামোচা আমাৰ ছেক্ৰেটাৰীয়ে জনাব আমি সম্বৰ্ধনা জনাইছোঁ ভাই সুগ্ৰীৱ কি কৰিলে বলেৰে মোক নোৱাৰিলে অন্যায় ভাৱে কৰিলে শ্ৰীকৃষ্ণ কিয় গকুল দাপৰৰ শেষত হয় হয় মৃত্যুবৰণ কৰিবলগীয়া হ'ল বেদৰ হাতত হয় প্ৰভু ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবৰ কাৰণে কিয় বালিৰজাক বধ কৰিবলগীয়া হয় হৈছিল হয় শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাওঁ গুৰু শ্ৰীমন্ত শংকৰ গুৰু তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পংকজ ভাই কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালেতো আজি একদম ৰাতি আৰম্ভ কৰি দিলোঁ ব্লগটো আৰু মই এতিয়া গৈ আছোঁ নিজৰ উপজা তন্ত্ৰ শংকৰা গাঁৱতে কৃষ্ণ জন্মাষ্টমী আজি লাষ্ট দিনীয়া কাৰ্যসূচী তো আজি ব্লগটো বহুত বেছি মজা হ'বলৈ গৈ আছে তো একদম ভিডিঅ'টো শেষলৈ চাই থাকিব বহুত বেছি ভাল লাগিব আপোনালোকৰ তো চাই থাকক ভিডিঅ'টো শেষলৈ বেছি বকাবকি নকৰি এতিয়া ব্লগটো আৰম্ভ কৰি দিওঁ তো চাই থাকক বলক তেন্তে তো আমি ফাইনেলি পাই গ'লো মই য'ত কৃষ্ণ জন্মাষ্টমী চলি আছে সেই মানে তো মানে আহি পালোঁ আৰু এইফালে মানে অজাবালি অজা গাই আছে আৰু এইফালে নামৰ গাড়ী আহিয়ে পালে তো একদম বঢ়িয়া হ'ব অলপমান পিছতে একদম এতিয়া মানুহ নাই কি হা হাঁহি মৰা দেখোন নাই কিবা হাঁহি মৰবা ধৰছি ইয়াতে তো যি নহওক দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ সেইফালে এতিয়া বৰ্তমান অজা চলি আছে তো আহি কিনে ইয়াতে অলপমান বহিব দিলে তো মই ধুনীয়াকৈ বহি ল'লোঁ আৰু এইফালে তাৰমানে অজা গাই আছে আৰু বহুত চিঞৰিব লগা হৈছে বক্সবিলাক ওচৰতে আছে না আৰু এইফালে নামৰ গাড়ীটো আহিয়ে পালে তাৰমানে নাম পাঠকক বহাবলৈ মানে এইবিলাক ৰেডি কৰি আছে আৰু তো আপোনালোকক দেখাই থাকিম বাৰু ধুনীয়াকৈ দেখাই থাকিম তো চাই থাকক ভিডিঅ'টো শেষলৈ তো বলক তেন্তে অলপমান বহি লওঁ বহি মেলি দেখাই আছোঁ তো গাইজ মানে এই টিকলাজনী আহি কিনে মোক সুধিছে দাদা তোমাৰ ভিডিঅ' মই চাই থাকোঁ কি নাম তোমাৰ হৰ্ষিতা ডেকা আচ্ছা কি কৰি আছা হাইটো ভাল লাগছে আপোনাৰ কি খবৰ দাদা অ'
ভাল আৰু 15 দিন মান আমাৰ নলবাৰীৰ পৰা হোটেল হস্পিটেললৈ ৰাম মন্দিৰলৈ খোজকাঢ়ি গৈছিল। আমি আজি এই জন্মাষ্টমী সমিতিৰ তৰফৰ পৰা পংকজ ডেকা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ।
বিচাৰিছোঁ পংকজ ডেকাক মঞ্চত দিবলৈ আমি আহ্বান জনাইছোঁ। এতিয়া পংকজ ডেকা আমাৰ নলবাৰীৰ পৰা অযোধ্যা ৰাম মন্দিৰলৈ খোজকাঢ়ি গৈ আমাৰ অন্তৰংগৰ গাঁওবাসী গৌৰৱান্বিত পূজা কৰিছে। এতিয়া প্ৰথমতে আমি পংকজ ডেকাক এখন ফুলাম গামোচা আমাৰ ছেক্ৰেটাৰীয়ে জনাব, আমি সম্বৰ্ধনা জনাইছোঁ। আমি পংকজ ডেকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁ ইয়াতকৈ ডাঙৰ ঠাইত যাব পাৰক, এই আমাৰ কামনা। ইয়াৰ পিছতে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানটো আমি পাতিবলৈ যাওঁতে এইজন মোৰ লগত থকা জিন্তু কলিতা ছেক্ৰেটাৰী, মই সভাপতি কমল কলিতা আছে, আমি এইটো অকল এই অনুষ্ঠানটো পাতিব নোৱাৰোঁ। এই অনুষ্ঠানটো পাতিবলৈ যাওঁতে আমাৰ অগ্ৰজসকলে সঁচাকৈ নিজৰ উপজা গাঁওখনৰ পৰা ইমান বেছি ছাপৰ্ট পাইছোঁ মানে নিজে ভাবি তত পোৱা নাই। এই মানে নিজৰ দাদাই হ'ব গোটেইকেইটা, তো সঁচাকৈ বহুত ছাপৰ্ট পাইছোঁ মানে মজা লাগিছে, ইমানখিনি ছাপৰ্ট কৰিছে। কি ক'বা মানে এতিয়া আমাৰ অষ্টমীখান আজি অতিপূৰ্বৰপৰা চলি আছে, এতিয়াকে ধুনীয়াকৈ চলি আছে আৰু অতিপূৰ্বৰ যদি ধুনীয়াকৈ চলি যায় সেইকাৰণে শুভকামনা আমাৰ। এই ধন্যবাদ। বঢ়িয়া বিজ্ঞান দা, কি ক'বা? ভাল লাগিছে আমাৰ ইমান এটা দীঘলীয়া যাত্ৰা কৰি আমাৰ গাঁৱলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, বহুত ভাল লাগিছে। ধন্যবাদ। এইফালে আমাৰ ফটো উঠাত ব্যস্ত কমলে, মজা না? বঢ়িয়া, সঁচাকৈ বহুত বেছি ভাল লাগিল, ইমানখিনি মৰম আশীৰ্বাদ পাইছোঁ। প্ৰথমতে প্ৰণাম জনাওঁ অপ্ৰভু কৃষ্ণৰ চৰণ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাওঁ।
आगे से आते हैं। সঁচাকৈ বহুত বেছি ভাল লাগিল ইমানখিনি ছাপোৰ্ট পালোঁ নিজৰ উপজা গাঁওখনৰ পৰা সঁচাকৈ বহুত বহুত ভাল লাগিল এনেকৈয়ে আগলৈ যাতে ছাপোৰ্ট কৰি যায় তাকে আশা কৰিলোঁ আপোনালোকৰ মৰম আশীৰ্বাদ পায়ে আগলৈ উঠি যাব পাৰিম গতিকে এনেকৈয়ে ছাপোৰ্ট কৰিব কিয়া তো সঁচাই মানে বহুত বেছি ভাল লাগিল আৰু নাম চালোঁ বহুত বেছি ভাল লাগিছে আৰু যদি পাৰোঁ পাঠিকাক এবাৰ লগ কৰি কিনে আপোনালোকক মানে আপোনালোকৰ মাজত অলপমান কথা কিবা পাতিব পাৰোঁ নেকি তো তাকে আপোনালোকক ক'ম আৰু আপোনালোকে নাম চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন নাম চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব যদিহে আপোনালোকে এই নাম ধৰা বিচাৰে তেন্তে তলত মই ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিবলৈ চেষ্টা কৰিম মই এতিয়া যাওঁ মানে নাম পাৰ্টিসকলে মানে হেৰিৰ লগত সুধি লওঁ পাঠিকাৰ লগত অলপ কথা পাতি লওঁ আৰু আপোনালোককো দেখাম বাৰু কথা পতাটো আৰু যদি পাৰোঁ কণ্টেক্ট নাম্বাৰটো আনি মই ডিছক্ৰিপশ্যনত দি দিম যদি আপোনালোকে কেতিয়াবা বিচাৰে তেন্তে কণ্টেক্ট কৰি কিনে ল'ব পাৰে সঁচাকৈ বহুত বেছি ভাল লাগিল তো চাই থাকক যদি মই মানে পাঠিকাক লগ কৰিব পাৰোঁ তেন্তে দেখাম বলক তেন্তে তো হে গাইছ আপোনালোকক যিহেতু কৈছিলোঁ অলপ আগত যে পাঠিকাৰ লগত অলপমান কথা পাতিম আৰু আপোনালোকক মানে কণ্টেক্ট কৰিবলৈ তেখেতসকলৰ পৰা মানে নাম্বাৰ ল'ম বুলি কৈছিলোঁ তো মই এতিয়া পোনপ্ৰথমে এইফালে আছে বাইদেউ নমস্কাৰ কি নাম আপোনাৰ হা হা ভনিতা বৰুৱা ক'ত ঘৰ নাওকাটা গড়েশ্বৰ নাওকাটা আচ্ছা এইফালে সকলো পালি আছে ন কি খবৰ তোমালোকৰ ভালে এইফালে সঁচাকৈ বহুত বেছি ভাল লাগিল বাকী আপোনাৰ নাম্বাৰটো দিব আৰু মানে যদিহে মানে মোৰ থ্ৰুদি অলপ কিবা কণ্টেক্ট মানে হেৰি পাব গতিকে আপোনাৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিব পাৰিম অ'কে অসুবিধাটো নাই আকৌ ঠিক আছে ইউটিউবত দিয়া নাম্বাৰটো দি দিব বাকী যি নহওক ভাল লাগিল নাম চাই বহুত বেছি ভাল লাগিছে হা হা 25ৰ উৎসৱত 2025ত আমাৰ ইয়াতে না 2025ত মই আপোনালোকক মই নিজে মাতিম শংকৰ উৎসৱত মই নিজে মাতিম একদম পাক্কা ভাল লাগিল ঠিক আছে তো যিহেতু আপোনালোকক কৈছিলোঁ নাম চলি থকা অৱস্থাতে আপোনালোকক কৈছিলোঁ যে বাইদেউসকলৰ লগত ধুনীয়াকৈ কথা পাতাই আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া চেষ্টা কৰিম তো ফাইনেলি আহিলোঁ আৰু এতিয়া লগ কৰিলোঁ বৰ্তমান সকলোৱে চাহ খাই আছে যি নহওক বাইদেউ নমস্কাৰ কি নাম আপোনাৰ সংগীতা ডেকা ঘৰটো ক'ত আছিলে ওদালগুৰি ডিষ্ট্ৰিক্টৰ আচ্ছা আচ্ছা যি নহওক বহুত বেছি ভাল লাগিল নাম চাই আপোনাৰ আচ্ছা আপোনাৰ মানে এনে নলবাৰী বা মানে বাহিৰতো যোৱা হেৰি আছে ন আছে হয় হয় মই ডিছক্ৰিপশ্যনত আপোনাৰ নাম্বাৰ দি দিব পাৰিম ঠিক আছে আপোনাৰ নাম্বাৰটো দি দিব মই ডিছক্ৰিপশ্যনত দি দিম আশা কৰোঁ আপুনি ইয়াতকৈ যাতে আগলৈ আগবাঢ়ি যায় ঠিক আছে আৰু সকলোৱে চাহ খাই আছে তো যি নহওক বহুত বেছি ভাল লাগিল চাহ খাই থকা অৱস্থাতে মই অলপমান ডিষ্টাৰ্ব দিলোঁ এই ৰাতিখন বাইদেউক মানে ইয়ালৈ মাতি অনা হ'ল মানে আমাৰ যিহেতু ৰাজহুৱা যিটো মানে কীৰ্তন গোসাঁই ঘৰ আছে শ্ৰী শ্ৰী কলীয়া ঠাকুৰ সত্ৰ তো তাত মানে লৈ আনিলোঁ আৰু বাইদেৱে ক'লে বোলে এটা দিহানাম গাম মই মানে কলীয়া ঠাকুৰ সত্ৰত একেলগে যিহেতু বহিলোঁ বহুত বেছি ভাল লাগে তো সেনেকৈ দিহানাম এটা গাম বুলি ক'লে বাকী বাইদেউ আপুনি আৰম্ভ কৰক মই আপোনাৰ ভিডিঅ' কৰি আছোঁ
স্বামী কষা বতিলো কান্দে তাৰাই আকুল হৈ কেনেকৈ থাকি বুজিয়া বিনায় পৰাদে স্বামীক মৰব দিলি বিনায় পৰাদে স্বামীক মৰব দিলি কেনেকৈ সহ্য কৰোঁ অভিশাপ দিব আজি ৰামচন্দ্ৰ কিয় মোক গুপ্তভাৱে কৰিলে প্ৰহাৰ কোন যুগৰ শত্ৰু মই আছিলো তোমাৰ ভাই সুগ্ৰীৱ কি কৰিলি বলেৰে মোক নোৱাৰিলি অন্যায়ভাৱে কৰিলে খমৰ জবনিকা পেলালি মোৰ জীৱন জবনিকা পেলালি মোৰ জীৱন মজা 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 ৱাও বহুত ধুনীয়া ভইচটো বহুত বেছি ভাল বহুত বহুত ধন্যবাদ এইখিনি মানে নামৰ দিহা এটা যে গালে তাকে বহুত বেছি ভাল লাগিল আগলৈ এনেকৈ আগবাঢ়ি যাওক তো নাম চাই আহিলোঁ আৰু বহুত বেছি ভাল লাগিলে নাম চাই আপোনালোকে কেনে পাইছে কমেণ্ট কৰি জনাবচোন কিন্তু নামটো পূৰা ফুল নাম দিয়া নাই যিহেতু এটা নাম 1-1.5 ঘণ্টাৰ হৈ যায় গতিকে দুইটা পাৰ্টিৰ নাম দিব লাগিব দুই পাৰ্টিৰ নাম যদি একেলগে পূৰা ফুল দিওঁ তেন্তেতো গমেই পাইছে এইটো ভিডিঅ' চোৱাতকৈ নোচোৱাই ভাল হয়নে নহয় গাইজ সেইকাৰণে মানে অলপমান ৰিল কাটি কাটি এনেকৈ অলপকৈ মানে দেখাইছোঁ আৰু বাকী যি নহওক আপোনালোকে নাম কেনে পালে চাই কমেণ্ট কৰি জনাব আৰু আজি মোৰ বহুত বেছি ভাল লাগিছে যে তন্ত্ৰ শংকৰাবাসী ৰাইজৰ অৰ্থাৎ নিজৰ উপজা গাঁওখনৰ পৰা ইমান বেছি ছাপৰ্ট পাইছোঁ মানে ভাষা নাই বুজাবলৈ ইমান বেছি ছাপৰ্ট পাইছোঁ আপোনাৰ ক'ত আছিল ঘৰ মোৰ ওদালগুৰি সংগীতা ডেকাৰ মানুহজন হয় আচ্ছা আচ্ছা সংগীতা ডেকাৰ আপুনি মানুহজন ৱাও একেলগে তাৰমানে আপুনি নাগুৰা বজায় নেকি মই তাল বজাওঁ আপুনি তাল বজায় বাকী বহুত বেছি ভাল লাগিছে আপোনালোকৰ নামটো ৰাইজৰে কি পাইছে নাজানো হয়। গাবলৈ ভালকৈ গাবলৈ চেষ্টা কৰে সেইটোৱে আৰু আমি যিমান দূৰ পাৰোঁ ৰাইজক এটা আমোদ দিয়াৰ কাৰণে চেষ্টা কৰে আমাৰ পাঠকে সেইটো তাৰ লগতে আমিও সহযোগ কৰোঁ যি নহওক মই অহা বছৰলৈকে মই তাৰমানে আপোনালোকক মই নিজে হ'লেও মাতিম আৰু আমাৰ এইফালে এটা নামগোসাঁইঘৰ আছে বহুত ডাঙৰ নামগোসাঁইঘৰ এইবাৰ মাজুলীৰ ভাওনা আছে ইয়াতে তো এইবাৰতো আমাৰ শংকৰ উৎসৱ আহিয়ে পালে এইবাৰতো বুকিং হৈয়ে গ'ল অহা বছৰ যিহেতু কণ্টেক্ট নাম্বাৰ ৰাখিছোঁ অহা বছৰ আপোনালোকক মই মাতিবলৈ মানে একদম চেষ্টা কৰিম মই নিজে মাতিম লাগে একদম পাক্কা আমিও তোমাৰ নিমন্ত্ৰণটো ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰিম হয় আৰু তুমি যিমান দূৰ পাৰা আমাৰ নাম আজি আমি এটা জমনিৰ নাম লাগে কাৰণে এতিয়া নেক্সটটো যদি গাব লাগে এতিয়া সুন্দৰ নাম মনোমোহা কাহিনী ৰামায়ণৰ নতুন নাম হয় আজি যদি গাই প্ৰথম এইখন ফিল্ডতে গাব আচ্ছা বালিবত সুন্দৰ কাহিনী এই কাহিনী ভাগত শ্ৰীকৃষ্ণ কিয় গকুৰ দাপৰৰ শেষত হয় হয় মৃত্যুবৰণ কৰিবলগীয়া হ'ল বেদৰ হাতত হয় প্ৰভু ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবৰ কাৰণে কিয় বালিৰজাক বধ কৰিবলগীয়া হয় হৈছিল হয় তেনেধৰণৰ কাহিনী লৈ হা সুন্দৰ মনোমোহা কাহিনী এই কাহিনী লৈ আমি এই বছৰৰ কাৰণে নতুন নাম আগবাঢ়িছোঁ হয় নাজানো ৰাইজৰ মাজত কিমান দূৰ সোমাই যাব পাৰোঁ হয় চেষ্টা কৰিম ভালকৈ পৰিৱেশন কৰাৰ আপোনালোকৰ কিমান ইয়াৰ্ছ হ'ল নামটি দলৰ আমি নাম গোৱা আমাৰ 16 বছৰ ৰানিং 16 বছৰ ৰানিং হয় হয় বহুত বেছি ভাল লাগিছে তাৰমানে নামৰ মানে যিটো অংগী ভংগী বা তাল নাগাৰা চবখিনিতে তাৰমানে ধুনীয়া মানে আজিকালি নামটো বহুতে তাৰমানে ফাংচনৰ নিচিনা কৰি পেলাইছে জানেনে হয় হয় কিন্তু সেই যিহেতু গুৰুজনাৰ নাম আচলতে এই হেৰিটো ল'ব নালাগে নামেই হ'ব লাগে মোৰ মতে আপুনি কি কয় নাজানো বাৰু কিন্তু আপোনালোকৰ যিটো মানে নামৰ হেৰিটো পালোঁ সেনেকুৱা ধৰণৰ মই পোৱা নাই সেইকাৰণে বহুত বেছি ভাল লাগিছে নাম মই বহুত চাইছোঁ
এই নামটো বহুত বেছি ভাল লাগিছে আপোনাৰ সেইকাৰণে মানে ৰাইজকো জনাইছোঁ আপোনালোকৰ এই যাতে আপোনালোককো নিমন্ত্ৰণ কৰে এনেকুৱা হিচাপত মই ৰাইজকো জনাইছোঁ ঠিক আছে যদি ৰাইজে আঁকোৱালি লয় হয় আমিও গাবলৈ সময় সুবিধা পালে গাম হয় আৰু তোমাৰ নিমন্ত্ৰণটো আমি যেনেকৈ নহওক যদি আগতীয়াকৈ তুমি যোগাযোগ কৰা হয় শংকৰ উৎসৱত আচলতে আগতীয়াকৈ যোগাযোগ কৰিব লাগে এইটোৱে প্ৰায় মোটামুটি এতিয়াৰ পৰাই আপোনালোকক কণ্টেক্ট কৰিব লাগিব এনেকুৱা আমি নিশ্চয় তোমাৰ এই অনুষ্ঠানটো কৰাৰ কাৰণে আমি চেষ্টা কৰিম হয় আৰু নাগাৰা নাম সদায় নাগাৰা নাম হিচাপে গাব লাগে হয় সেইটোৱে আমাৰ পাঠকে সেইটো চেষ্টা কৰে হয় আজি 16 বছৰে নাম গালে হুম হুম আমি এনেকৈ নাম গাই আছোঁ আৰু গুৰুজনাৰ যিহেতু সৃষ্টি হয় হয় এই গুৰুজনাৰ সৃষ্টি হয় আমি নাগাৰা নামক হয় গুৰুজনাক আগত ৰাখি কেনেকৈ আমি নামটো পৰিৱেশন কৰিব পাৰোঁ আমাৰ পাঠকক আমি সদায় এইখিনি কথা কওঁ আৰু পাঠকে চেষ্টা কৰে সেইটোৱে আৰু এই নাগাৰা নামো উৎপত্তি হৈছে আমাৰ দৰঙতে দৰঙৰ খতৰা মন্দিৰৰ ওচৰত হুম হুম চেউচাপুৰী নামৰ পৰা নাগাৰা নামলৈ উৎপত্তি কৰিছিল আমাৰ নৰেশ্বৰ শৰ্মা বৰুৱাদেৱে হুম হুম তেখেতৰ সৃষ্টি আজি গোটেই অসমত যিটোভাৱে প্ৰচাৰ হ'বলৈ ধৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় তেখেতে এটা অসমীয়া কলা কৃষ্টি হয় ইমান সুন্দৰভাৱে আমাৰ মাজত দি থৈ গ'ল তাৰ কাৰণে আমি তেওঁ য'তেই নাথাকক তেওঁতো আমাৰ মাজত নাই হয় তেওঁ হয় য'তে নাথাকক তেওঁৰ বিহগী আত্মাই শান্তি লাভ হওক এয়া আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেইটোৱে বহুত বেছি ভাল লাগিল দিয়ক বহুত বেছি ভাল লাগিল বাকী যি নহওক আপোনালোকে নাম চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকে এই দুইটা নাম দলকে যদি আপোনালোকে বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়াই আছে দুইটা দলকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু বহুত কম খৰচাৰ ভিতৰতে নাম দল মানে যাব আপোনালোকৰ মাজত উপস্থিত হ'ব আশা কৰোঁ আপোনালোকে এই দল দুটিক মানে মাতিব বুলি আৰু আজি তন্ত্ৰশংকৰাবাসী ৰাইজৰ ইমানখিনি মৰম ইমানখিনি আশীৰ্বাদ পাইছোঁ মানে বহুত ছাপৰ্ট পাইছোঁ মানে ক'বলৈ ভাষা মানে নাই ইমান পাইছোঁ তাৰমানে ছাপৰ্ট এনেকৈ আপোনালোকে আগন্তুক দিনবোৰ যাতে মোৰ ভালে যায় আৰু যাতে ইয়াতকৈ মই বেছি উঠিব পাৰোঁ সেইটোৱে আশা কৰোঁ আৰু আপোনালোকক মই আজি কথা দিলোঁ বেলেগ ইউটিউবাৰৰ নিচিনা মই ইউটিউবাৰ নহওঁ আপোনালোকে মোক মাথো ছাপৰ্ট কৰক মই ৰাইজৰ হয় অসমৰ হয় মই এটা ভাল কাম কৰি দেখাম যিবিলাক মানে দুখীয়া দৰিদ্ৰ পৰিয়াল আছে সকলোকে মই ইউটিউবৰ বা ফেচবুকৰ পৰা যিখিনি টকা উপাৰ্জন কৰোঁ সেইখিনি গোটেই মই মানে দুখীয়া পৰিয়াল বা দৰিদ্ৰ পৰিয়ালৰ মাজতে মানে খৰচ কৰিম বুলি আজি মই আপোনালোকক কথা দিলোঁ বাকী যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিলোঁ তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক শুভৰাত্ৰি বাই বাই